বিহুৰ পিঠা পনা বনোৱা পৰ্ব চলি আছে। এজনী মোৰ সৰু ছোৱালী, এজনী ডাঙৰ হৈছে। এইটো বস্তু মানে খুব ভাল পাইছে। খুৰা আহিছিল, খুৰাইটো খুজি খুজি খালে এই বস্তুটো। মই ইয়াত ইনগ্ৰেডিয়েণ্টছখিনি কৈ দিছোঁ। অলপ পিঠাগুড়ি লৈছোঁ, 2 কাপমান পিঠাগুড়ি, 4 কাপমান আটা, আকৌ 4-5 কাপমান চুজি, আন্দাজমতে দিছোঁ আৰু। তাতে নিমখ দিছোঁ অলপমান, দি অলপমান আধা ফালমান নাৰিকলৰ ৰোকা দিছোঁ। তাৰপিছত অলপ সোৱাদ মতে নিমখ দিছোঁ। চেনি পানীটো মই ৰিফাইন অলপ দিছোঁ। ৰ'বা, চেনি পানীটো গলাই লৈছোঁ, চেনিটো গলাই লৈছোঁ। তাৰপাছত ৰিফাইন অলপ দিছোঁ, দি এনেকৈ চেনি পানীখিনিৰে মাৰিছোঁ। অলপ বেকিং পাউডাৰ দিছোঁ আৰু অলপমান সোৱাদৰ কাৰণে অলপ ঘি দিলোঁ আজি। সেইটো কাৰণে নেকি খুব ভাল পাইছে খাই মানুহখিনিয়ে। এইমাত্ৰ দেউতা খুৰাহঁতে দুপৰীয়া চাহ কাপৰ লগত খালে। মই বনাই আছোঁ আৰু এতিয়া মই বনাওঁৱে প্ৰত্যেক বছৰে। আজি অকণমান মডিফাই কৰিছোঁ। আৰু এটা বস্তু ডো এটা বনাই থৈছোঁ। সেইটো নিমকি হ'ব। সেইটো নামটো কাটাকলি নে কিবা আছিলে, মই মোবাইলত মানে ইউটিউবত পাইছোঁ। সেইটো বনাম আৰু ভিডিঅ' মই পিছত লৈ আহিম। আৰু এইখিনি তেল পিঠা বনাইছোঁ। তেল পিঠা মই থৈ দিলোঁ, এইখিনি নধৰে আৰু টেমাটোত। প্ৰায় 100খন মান আছে। তেল পিঠাটো এবাৰ মোৰ উঠিছে।